পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানটো হৈছে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। ইয়াত বাইবেলৰ গোটেই ৬৬খন পুস্তকেই আমি অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ। এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল এবাৰ ভালদৰে চাবলৈ আৰু বুজি পাবলৈ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এই অনুষ্ঠানটো লাভজনক হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, এতিয়া আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মাৰ্কে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছোঁ। যোৱা অনুষ্ঠানত আমি মাৰ্কে লিখা শুভবাৰ্তা পুস্তকখনৰ ১৫ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদৰ পৰা ৪৭ নম্বৰ পদলৈকে চাইছিলোঁ। আজি আমি মাৰ্কে লিখা শুভবাৰ্তাৰ ১৬ নম্বৰ অধ্যায়টো চাবলৈ ওলাইছোঁ। ধৰ্মীয় নেতাসকলে যীচুক বিচাৰৰ বাবে ৰোমীয়া শাসক পিলাতৰ ওচৰলৈ লৈ যায় আৰু তেওঁৰ মৃত্যুদণ্ড দাবী কৰে। সেই সময়ত ৰোমীয়াবিলাকৰ শাসন চলি আছিল বাবে মৃত্যুদণ্ড দিয়াৰ ক্ষমতা ৰোমীয়া শাসকৰহে আছিল আৰু সেয়েহে যীশুখ্ৰীষ্টৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ অভিযোগ আনি পিলাতৰ পৰা মৃত্যুদণ্ডৰ ৰায় তেওঁলোকে দাবী কৰিছিল। যীচু নিৰ্দোষী বুলি জানিও পিলাতে মানুহবিলাকক সন্তুষ্ট কৰিবলৈকে যীচুক ক্ৰুচত দিয়াৰ আজ্ঞা দিছিল। গলগথা নামে ঠাইত দুজন ডকাইতৰ লগত যীচুক একেলগে ক্ৰুচত দিয়া হ'ল। ১২ মান বজাৰ পৰা আবেলি ৩ মান বজালৈকে পৃথিৱী আন্ধাৰ হৈ পৰিল আৰু ৩ মান বজাত যীচুৱে ক্ৰুচৰ ওপৰত প্ৰাণত্যাগ কৰে। গধূলি সময়ত আৰিমথিয়া যোচেফ নামৰ লোক এজনে আহি যীচুৰ দেহটো খুজিলে আৰু তেওঁক নি কবৰ দিয়া হ'ল। ১৬ নম্বৰ অধ্যায়ত প্ৰথমতে আমি যীচু তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠা অৰ্থাৎ তেওঁৰ পুনৰুত্থানৰ ঘটনাটো পঢ়িবলৈ পাওঁ। সপ্তাহৰ প্ৰথম দিনা অৰ্থাৎ দেওবাৰে দোকমোকালিতে কেইগৰাকীমান মহিলাই কবৰত থকা যীচুৰ মৃতদেহটোত সুগন্ধি দ্ৰব্য আদি সানিবৰ বাবে কবৰলৈ যায় যদিও তেওঁলোকে কবৰৰ মুখৰ শিলচটা আঁতৰাই থোৱা দেখা পায় আৰু শূন্য হৈ থকা কবৰটোহে দেখে। যীচু পুনৰুত্থিত হোৱা বুলি স্বৰ্গদূতে তেওঁলোকক জনায় আৰু মহিলা কেইগৰাকীয়ে শিষ্যসকলক জনায়গৈ। তাৰ পাছত পুনৰুত্থিত যীচুৱে শিষ্যসকলৰ আগত দেখা দিয়ে আৰু তেওঁলোকৰ মনৰ সকলো সন্দেহ দূৰ কৰে। যীচুৱে শিষ্যসকলক পৃথিৱীৰ চাৰিওফালে তেওঁৰ শুভবাৰ্তা বিলাই দিবলৈ আজ্ঞা দিয়ে। তাৰ পাছত পুনৰুত্থিত যীচু সুশৰীৰে স্বৰ্গলৈ গৈ পিতৃ ঈশ্বৰৰ সোঁহাতে বহা বুলি আমি পঢ়িবলৈ পাওঁ। এই সকলোবোৰ কথা চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটিৰ মাজলৈ সোমাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মাৰ্কে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলোঁ আৰু আজিৰ অনুষ্ঠানত আমি এই মাৰ্কে লিখা শুভবাৰ্তাৰ শেষৰটো অধ্যায় অৰ্থাৎ ১৬ নম্বৰ অধ্যায়টো অধ্যয়ন কৰিম আৰু আজিৰ অনুষ্ঠানতেই এই পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিম। এই ১৬ নম্বৰ অধ্যায়টো মাৰ্কে লিখা শুভবাৰ্তাৰ শেষ অধ্যায়। এই অধ্যায়ত আমি পঢ়িবলৈ পাওঁ প্ৰভু যীশুৰ পুনৰুত্থানৰ কথা আৰু স্বৰ্গাৰোহণৰ কথা। প্ৰভু যীশুৰ পুনৰুত্থান খ্ৰীষ্টীয় বিশ্বাসৰ এটা প্ৰধান ভেটি। খ্ৰীষ্টৰ শুভবাৰ্তাৰ মূল আধাৰো এয়েই আছিল। প্ৰভু যীশু যে কবৰৰ পৰা জি উঠিছিল তৃতীয় দিনা, সেই কথাটোৰ ওপৰতেই আচলতে খ্ৰীষ্টীয় বিশ্বাসটো তিষ্ঠি আছে। পাচনিৰ কৰ্মৰ প্ৰতিটো বাৰ্তাত প্ৰভু যীশুৰ এই পুনৰুত্থানৰ কথাকে উল্লেখ কৰা হৈছে। প্ৰতিজন বক্তাই প্ৰভু যীশুৰ পুনৰুত্থানৰ বিষয়টো স্পৰ্শ কৰিহে শিক্ষা দিছিল। আদিমণ্ডলীয়ে অনবৰতেই এই বিষয়টোৰ ওপৰত ধ্যান কৰিছিল, আলোচনা কৰিছিল। কিন্তু আজিকালি
প্ৰভু যীশুৰ পুনৰুত্থানৰ বিষয়টোৰ ওপৰত বেছি আলোচনা হোৱা আমি দেখা নাপাওঁ। আৰু শিক্ষক প্ৰচাৰকসকলেও এই বিষয়টো বেছিকৈ উল্লেখ কৰা আমি নেদেখোঁ। কিছুমান গীৰ্জাত কেৱল ইষ্টাৰৰ দেওবাৰৰ দিনাহে প্ৰভু যীশুৰ পুনৰুত্থানৰ বিষয়ে শিক্ষা দিয়া আমি শুনিবলৈ পাওঁ। তেওঁ উঠিল বুলি আমি গীত গান কৰোঁ। তেওঁ উঠিল। এই বাৰ্তাটোৱে ৰোমীয়া সাম্ৰাজ্যৰ এলেহুৱা আৰু পাপী প্ৰজন্ম এটাক ৰোমাঞ্চিত কৰি তুলিছিল। এই বাৰ্তাটোৱে গোটেই পৃথিৱীখন ওলটপালট কৰি দিছিল। ৰোমীয়া সাম্ৰাজ্যৰ সেই লোকসকলে সেই বাণী গ্ৰহণ কৰি তাৰেই উদ্বুদ্ধ হৈ গোটেই পৃথিৱীতে সেই বাণী বিলাবলৈ ওলাই গৈছিল। প্ৰভু যীশুৰ পুনৰুত্থানৰ এই সত্যটোৰ কথা গভীৰ প্ৰত্যয়েৰে যদি মণ্ডলীয়ে ঘোষণা কৰি যায়, তেনেহ'লে আজি জগতখনে আশাৰ ৰেঙনি দেখিব। এই 16 নম্বৰ অধ্যায়ত থকা কথাবোৰ বহুতো লোকে সমালোচনা কৰে। বহুতো লোকে আনকি এই অধ্যায়টোৰ 9 পৰা 20 নম্বৰ পদলৈকে থকা কথাখিনি একেবাৰে বাদ দিব খোজে। আমি অৱশ্যে এনেকুৱা ধৰণৰ মতভেদৰ কথা আলোচনা কৰিব বিচৰা নাই, কিন্তু শাস্ত্ৰাংশৰ অৰ্থহে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি এই 12টা পদ ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত বুলিয়েই বিশ্বাস কৰোঁ। আৰু শাস্ত্ৰৰ আন আন অংশবোৰৰ সমানেই গুৰুত্ব দি আমি এই অংশখিনি আলোচনা কৰিম। মাৰ্কে লিখা শুভবাৰ্তাৰ এই শেষৰ অধ্যায়টোৰ কথাখিনি আমি এনেদৰে ভগাব পাৰোঁ। 1 পৰা 4 নম্বৰ পদলৈ পঢ়িলে আমি পাওঁ, প্ৰভু যীশুৰ শূন্য কবৰত তিৰোতা কেইগৰাকীমান আহি উপস্থিত হোৱা কথা। 5 পৰা 8 নম্বৰ পদলৈ পঢ়িলে আমি পাওঁ, প্ৰভু যীশু পুনৰুত্থিত হোৱা বুলি স্বৰ্গদূতে জনাই দিয়া কথা। 9 পৰা 18 নম্বৰ পদলৈকে পঢ়িলে আমি পাওঁ, পুনৰুত্থিত প্ৰভু যীশুৱে দেখা দিয়াৰ কথা। আৰু 19 আৰু 20 নম্বৰ পদত আমি পাওঁ প্ৰভু যীশুৰ স্বৰ্গাৰোহণৰ কথা। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। মাৰ্ক 16 অধ্যায় 1 পদ। বিশ্ৰামবাৰ গলত মদগলিনী মৰিয়ম আৰু জাকুবৰ মাক মৰিয়ম আৰু চালোমী এওঁলোকে তেওঁৰ গাত ঘঁহিবলৈ যাবৰ কাৰণে সুগন্ধি দ্ৰব্য কিনিলে। এই আছিল দেওবাৰৰ ৰাতিপুৱা, একেবাৰে দুকমুকালিৰ সময়। দেওবাৰ অৰ্থাৎ সপ্তাহৰ প্ৰথম দিন। সেই সময়ৰ প্ৰচলিত নিয়ম মতে সেই মহিলাকেইগৰাকীয়ে মৃতদেহৰ গাত সুগন্ধি দ্ৰব্য আদি ঘঁহিবৰ কাৰণে সেই কবৰলৈ আহিছিল। তেওঁলোকে প্ৰভু যীশুৰ মৃতদেহটো কবৰতে থকা বুলি ভাবিছিল আৰু সেইবাবে মৃতদেহৰ গাত সুগন্ধি দ্ৰব্য সানিবলৈ কবৰলৈ আহিছিল। কিন্তু কবৰত প্ৰভু যীশু নাছিল, কাৰণ তেওঁ ইতিমধ্যেই জি উঠিছিল। সেই কথাটো কিন্তু তিৰোতা কেইগৰাকীয়ে তেতিয়ালৈকে গম পোৱা নাছিল। এতিয়া 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পাঠ কৰিম। পাছে সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা সূৰ্য উদয় হলত তেওঁলোকে মৈদামলৈ আহোঁতে মৈদামৰ দুৱাৰৰ পৰা আমালৈ কোনে শিল বগৰাই দিব বুলি পৰস্পৰে কোৱাকুই কৰিছিল। এনেতে তেওঁলোকে চকু তুলি শিল ছটা বগৰাই থোৱা দেখিলে, কিয়নো সেয়ে অতি ডাঙৰ আছিল। শনিবাৰে সূৰ্য অস্ত যোৱাৰ লগে লগে বিশ্ৰামবাৰৰ সামৰণি পৰিছিল। তেওঁলোকে নিশ্চয় তাৰ পাছত সেই দ্ৰব্যবোৰ সংগ্ৰহ কৰি লৈছিল আৰু পিছদিনা অৰ্থাৎ দেওবাৰে অতি ৰাতিপুৱা বেলিকা কবৰলৈ যাত্ৰা কৰিছিল। প্ৰভু যীশুক ক্ৰুচত দিয়াৰ সময়ত ক্ৰুচৰ গুৰিত উপস্থিত থকা মহিলা এই কেইগৰাকীয়েই কবৰলৈকো আহিছিল। গতিকে আমি এই বুলিও ক'ব পাৰোঁ যে সেই তিৰোতা কেইগৰাকী ক্ৰুচৰ ওচৰত শেষলৈকে আছিল আৰু কবৰৰ ওচৰলৈ তেওঁলোক প্ৰথমতে আহিছিল। আনহাতে সেই সময়ত যীশুখ্ৰীষ্টৰ শিষ্যসকলৰ প্ৰতিক্ৰিয়া বেলেগ ধৰণৰ আছিল। ইতিমধ্যে যীশুক ক্ৰুচত দিয়া হৈছিল, গতিকে তেওঁলোকে সকলোবোৰ হুলস্থুল সাম কটা পৰ্যন্ত লুকাই থকাই নিৰাপদ বুলি ভাবিছিল। তেওঁলোকৰ সকলো বিপদ আঁতৰি নোযোৱা পৰ্যন্ত তেওঁলোক লুকাই থাকিব বিচাৰিছিল। তেওঁলোকে বাৰু কবৰলৈ যাবলৈ মনতে ভাবিছিলনে? আমি তেনেকুৱা কোনো উমান নাপাওঁ। খ্ৰীষ্টৰ কবৰৰ ওচৰলৈ যাবলৈ তেওঁবিলাকে কোনো পৰিকল্পনা কৰা নাছিল বুলিয়েই আমাৰ ভাৱ হয়। সেই দুকমুকালিতে সেই তিৰোতা কেইগৰাকী ওলাই আহিছিল আৰু যীশুখ্ৰীষ্টৰ দেহত ঘঁহিবৰ কাৰণে তেওঁলোকে কিছুমান দ্ৰব্য লগত লৈ আহিছিল। কিন্তু সেই কবৰটোৰ মুখত এচটা প্ৰকাণ্ড শিল দি থোৱা আছিল আৰু তাত চিপাহীয়ে পহৰা দি আছিল। গতিকে সেই শিলটো আঁতৰাই দিলেহে তেওঁলোক কবৰৰ ভিতৰত সোমাব পাৰিব।
তেওঁলোকৰ সন্মুখত সেইটো এটা ডাঙৰ বাধাস্বৰূপ আছিল। কিন্তু তেওঁলোক কবৰৰ কাষ পাই দেখিলে যে সেই বাধা আৰু নাই, কাৰণ কবৰৰ মুখৰ শিলচটা কোনোবাই আঁতৰাই থৈছে। ভিতৰত যীশুৰ দেহটোও নাই। প্ৰভু যীশু যে মৃত্যুক জয় কৰি জি উঠিল, সেই বাতৰি দিবলৈ আহিছিল এজন স্বৰ্গদূত। প্ৰভু যীশুৰ কবৰটো যে খালী হৈ আছিল, সেই কথাটোত কোনো সন্দেহ নাই। আনকি যিকোনো আইনৰ আদালততো এই কথাটো সত্য বুলি প্ৰমাণিত কৰিব পৰাৰ জোখাৰে তথ্য আছিল। এতিয়া 5 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে মৈদামত সোমাই দীঘল শুক্ল বস্ত্ৰ পিন্ধা এজন ডেকা মানুহক সোঁফালে বহি থকা দেখি তেওঁলোক চমৎকৃত হ'ল। কিন্তু তেওঁ তেওঁলোকক ক'লে, চমৎকৃত নহ'বা। তোমালোকে ক্ৰুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা। তেওঁ উঠিল, ইয়াত নাই। চোৱা, এইয়ে তেওঁক শুৱাই থোৱা ঠাই। কিন্তু তোমালোকে গৈ তেওঁৰ শিষ্যবিলাকক আৰু পিতৰক কোৱাগৈ, তেওঁ তোমালোকৰ আগেয়ে গালিললৈ গৈছে। তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তাতে তেওঁক দেখা পাবা। প্ৰভু যীশুৰ সেই শূন্য কবৰটোৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে আমি চাৰিওখন শুভবাৰ্তা ভালদৰে পঢ়িব লাগে। কিছুমান কথা মথিয়ে লিখা শুভবাৰ্তাত আছে আৰু কিছুমান কথা জোহনে লিখা শুভবাৰ্তাত আছে। তিৰোতা কেইগৰাকীয়ে প্ৰভু যীশুক নেদেখিলে, কিন্তু এজন স্বৰ্গদূতে দেখিলে। তেওঁলোকৰ ভয় লগাটোৱেই স্বাভাৱিক। কিন্তু স্বৰ্গদূতজনে তেওঁলোকক নিৰ্ভয় দি প্ৰভু যীশুৰ পুনৰুত্থানৰ বাতৰিটো দিলে। এজন বিখ্যাত লোকে এনেদৰে মন্তব্য কৰিছিল, প্ৰমাণ বা তথ্য কি মই ভালদৰে বুজো আৰু জানো। আৰু মই আপোনালোকক ক'ব পাৰোঁ যে প্ৰভু যীশু যে পুনৰুত্থিত হৈছিল, সেই ঘটনাটোৰ সমৰ্থনত যিখিনি প্ৰমাণ আছে, সেই প্ৰমাণ আজি পৰ্যন্ত কোনেও খণ্ডন কৰিব পৰা নাই। সেই তিৰোতাগৰাকীক স্বৰ্গদূতে নিৰ্দেশ দিছিল, তেওঁলোকে যাতে গৈ শিষ্যসকলক প্ৰভু যীশু পুনৰুত্থিত হোৱা খবৰটো দিয়েগৈ। প্ৰভু যীশুৱে আগতেই কৈ থোৱা মতে তেওঁ গৈ শিষ্যসকলক গালিলত লগ ধৰিবগৈ বুলি জনাই দিবলৈ কৈছিল। প্ৰভু যীশুৱে এনেদৰে গৈ লগ ধৰা ঘটনাটো আমি পঢ়িবলৈ পাওঁ জোহনে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ত। সেই তিৰোতা কেইগৰাকীৰ অৱস্থা বাৰু কেনেকুৱা হৈছিল? আমি অতি সহজে অনুমান কৰিব পাৰোঁ যে তেওঁলোক তবধ লাগিছিল, মুখৰ মাত নোহোৱা হৈছিল, আৰু তেনেকুৱা হোৱাটোৱেই স্বাভাৱিক। তেতিয়া তিৰোতা কেইগৰাকীয়ে কি কৰিলে? সেই ঠাইতেই ৰৈ নাথাকি উভতি শিষ্যবোৰৰ ওচৰলৈ লৰ মাৰিব ধৰিলে। 8 নম্বৰ পদৰ পৰা পাঠ কৰি দিছোঁ। তেতিয়া তেওঁলোক ওলাই মৈদামৰ পৰা পলাল, কিয়নো তেওঁলোকৰ কম্পন আৰু বিস্ময় হ'ল, আৰু তেওঁলোকে কাকো একো নকলে, কিয়নো তেওঁলোকৰ ভয় লাগিছিল। তেওঁলোক খুব বেগাবেগিকৈ সেই ঠাইৰ পৰা গ'ল, পলাই যোৱাৰ নিচিনাকৈ গ'ল। তেওঁলোক অতি উত্তেজিত হৈ পৰিছিল, আশ্চৰ্য বিস্ময়ত তবধ মানিছিল, অতিপাত ভয়ো লাগিছিল। তেওঁলোকে কোনো মানুহক একো নকৈ পোনে পোনে শিষ্যসকলৰ ওচৰলৈ লৰ মাৰিছিল। এতিয়া 9 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পাঠ কৰি দিম। সপ্তাহৰ প্ৰথম দিনা ৰাতিপুৱা তেওঁ পুনৰুত্থিত হৈ যিগৰাকীৰ পৰা তেওঁ 7টা ভূত খেদাইছিল, সেই মদগলিনী মৰিয়মক প্ৰথমতে দেখা দিলে। তাতে তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা তেওঁৰ পূৰ্বৰ সংগীবিলাকক বাৰ্তা দিলে। কিন্তু তেওঁ জীৱিত আছে আৰু তেওঁক দৰ্শন দিলে বুলি শুনিলত তেওঁলোকে অবিশ্বাস কৰিলে। তাৰ পাছত তেওঁলোকৰ দুজনে ফুৰি গাঁৱলৈ যাওঁতে তেওঁ অন্য ৰূপ ধৰি তেওঁলোকক দেখা দিলে। মাৰ্কে গোটেই ঘটনাটো এফালৰ পৰা বৰ্ণনা কৰিছে। প্ৰভু যীশুৱে প্ৰথমতে দেখা দিছিল মদগলিনী মৰিয়মক, আৰু মদগলিনী মৰিয়মে সেই খবৰটো যীশুৰ শিষ্যসকলক জনাইছিল। কিন্তু শিষ্যসকলে মৰিয়মৰ কথা একেবাৰে বিশ্বাস কৰা নাছিল। তাৰ পাছত পুনৰুত্থিত প্ৰভু যীশুৱে আন দুজন শিষ্যক দেখা দিছিল আলিবাটত। এই ঘটনাটো আমি লোকে লিখা শুভবাৰ্তাত পঢ়িবলৈ পাওঁ যে দুজন শিষ্য ইম্মায়ুলৈ গৈ থাকোঁতে বাটতে প্ৰভু যীশুৱে তেওঁলোকক দেখা দিছিল। 13 আৰু 14 নম্বৰ পদ। তাতে তেওঁলোকে গৈ
আনবিলাকক সংবাদ দিলে, কিন্তু তেওঁবিলাকে তেওঁলোককো বিশ্বাস নকৰিলে। পাছে 11 জনে ভোজনত বহি থাকোঁতে তেওঁলোকক দেখা দিলে, আৰু তেওঁৰ উত্থানৰ পাছত তেওঁক দেখা পোৱাবিলাকক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে। মাৰ্কে ঘটনাবোৰ বহলভাৱে বৰ্ণোৱা নাই, কিন্তু ক্ৰমানুসাৰে ঘটনাবোৰ উল্লেখ কৰি গৈছে। সেই শিষ্য দুজনে গৈ বাকী কেইজনক কথাবোৰ জনালে, কিন্তু তেওঁলোকে কথাখিনি বিশ্বাস কৰা নাছিল। তাৰ পাছত গোটেই 11 জন শিষ্য একেলগে থাকোঁতে প্ৰভু যীশুৱে তেওঁলোকৰ আগত দেখা দিলে, আৰু তেওঁলোকৰ অবিশ্বাসৰ কাৰণে তেওঁলোকক সমালোচনা কৰিলে। শিষ্যসকলক প্ৰভু যীশুৱে আগৰে পৰা কৈ আহিছিল যে তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা পুনৰ জি উঠিব, আৰু সেইমতেই তেওঁ পুনৰুত্থিত হৈছিল। তথাপি শিষ্যবিলাকে কথাবোৰ বিশ্বাস কৰিবলৈ টান পোৱা কাৰণে প্ৰভু যীশুৱে তেওঁলোকক টান কথা কোৱাই স্বাভাৱিক। বহু সময়ত আমিও তেনেকুৱা নকৰোঁনে? 15 নম্বৰ পদ। আৰু তেওঁলোকক ক'লে, তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। মাৰ্কৰ এই শুভবাৰ্তাখন কাৰ্যৰ শুভবাৰ্তা। এতিয়া আমি পঢ়িবলৈ পাইছোঁ, প্ৰভু যীশুৱে শিষ্যসকলক কামত লাগি যাবলৈ কৈছে। কি কাম? শুভবাৰ্তা ঘোষণা কৰা কাম। তেওঁলোকক যাবলৈ কৈছে, গোটেই পৃথিৱীতে শুভবাৰ্তা ঘোষণা কৰি দিবলৈ কৈছে। সকলো জাতিৰ লোকৰ আগত প্ৰভু যীশুৰ শুভবাৰ্তা বিলাই দিবলৈ কৈছে। আজি আমাকো প্ৰভু যীশুৱে একে কথাই কৈ আছে। ঈশ্বৰৰ কামৰ মানুহ হ'বলৈ কৈ আছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য বিলাই দিবৰ বাবে আপুনি বাৰু আজি কি কাম কৰি আছে? ঈশ্বৰৰ বাক্য বিলাই দিয়াটোৱেই আচলতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ কৰিবলগীয়া জৰুৰী কাম। আজি ঈশ্বৰৰ বাক্য বিলাই দিয়া কামত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোক কিবা নহয় কিবা প্ৰকাৰে জড়িত হ'বই লাগিব। এইটো প্ৰভু যীশুৱে দিয়া এটা বিশেষ আজ্ঞা। 16 নম্বৰ পদ। তাতে যিজনে বিশ্বাস কৰি বাপ্তাইজিত হয় তেওঁ পৰিত্ৰাণ পাব, কিন্তু যিজনে অবিশ্বাস কৰে তেওঁৰ দণ্ডাজ্ঞা কৰা হ'ব, আৰু এইবোৰ চিন বিশ্বাস কৰাবিলাকৰ অনুগামী হ'ব। তাৰমানে ইয়াত এই বুলি কোৱা নাই যে বাপ্তিস্ম গ্ৰহণ নকৰিলে পৰিত্ৰাণ নাপায়। প্ৰভু যীশুৱে এই বুলি ক'ব খোজা নাই যে পৰিত্ৰাণ লাভ কৰিবলৈ বাপ্তিস্ম অপৰিহাৰ্য। কিন্তু ইয়াত এই কথাটোহে প্ৰকাশ পাইছে যে যিজন ব্যক্তিয়ে প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, তেনেলোকে প্ৰভু যীশুৰ নামত পৰিত্ৰাণ লাভ কৰে, আৰু তেনেলোকেই বাপ্তিস্ম গ্ৰহণ কৰিব। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা লোকহে অনন্তকালৰ বাবে অভিশপ্ত হ'ব। পুত্ৰত বিশ্বাস কৰাজনৰ অনন্ত জীৱন আছে। পুত্ৰক অমান্য কৰাজনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে। যোহন 3:36। অৰ্থাৎ এই কথাটো আমাৰ বাবে অতি পৰিষ্কাৰ যে পৰিত্ৰাণ নিৰ্ভৰ কৰে প্ৰভু যীশুক বিশ্বাস কৰাৰ ওপৰত, আন একোৰ ওপৰতেই নহয়। প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰা লোকে বাপ্তিস্ম গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবই। পৰিত্ৰাণ লাভ কৰা লোকে বাপ্তিস্ম ল'বলৈ আগবাঢ়িবই। যি লোকে বাপ্তিস্ম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে তেওঁ আচলতে প্ৰকৃত অৰ্থত প্ৰভু যীশুক বিশ্বাস কৰা নাই বুলিহে আমাৰ মনত সন্দেহ হয়। 17 আৰু 18 নম্বৰ পদ পঢ়ি দিছোঁ। তেওঁবিলাকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক'ব, সাপক তুলি ল'ব, আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁবিলাকৰ একো হানি নকৰিব। নৰিয়াৰ গাত হাত দিলে তেওঁবিলাক ভাল হ'ব। এইবোৰ বিশেষ চিন, আৰু এই বিশেষ চিনবোৰৰ কথা আমি প্ৰায়েই পাহৰি থাকোঁ। শুভবাৰ্তা ঘোষণাৰ সৈতে এই আচৰিত চিনবোৰ সদায় জড়িত হৈ আহিছিল, কিন্তু বিশেষকৈ প্ৰথম অৱস্থাতহে এই চিনবোৰ দিয়া হৈছিল। প্ৰথম অৱস্থাত শুভবাৰ্তা ঘোষণা কৰাৰ লগে লগে এই বিশেষ চিনবোৰ প্ৰকাশ পাইছিল। পাচনীসকলৰ যোগেদি এনেধৰণৰ আচৰিত আচৰিত কামবোৰ সম্পাদিত হৈছিল, কিন্তু লাহে লাহে সেই চিনবোৰ নোহোৱা হৈ আহিল। কিন্তু সেইবুলি একেবাৰে নোহোৱা হৈ যোৱাও নাই। আজিও কিছুমান ঠাইত য'ত কেতিয়াও আগতে শুভবাৰ্তা ঘোষণা হোৱা নাই,
শুভবাৰ্তা ঘোষণাৰ সময়ত এনেকুৱা আচৰিত লক্ষণবোৰ প্ৰকাশ পোৱা আমি শুনিবলৈ পাওঁ। অৰ্থাৎ আজিও প্ৰয়োজন সাপেক্ষে, পৰিস্থিতি সাপেক্ষে খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰকসকলৰ যোগেদি এনেকুৱা আচৰিত কাৰ্য ঈশ্বৰে সম্পন্ন কৰে। এতিয়া 19 আৰু 20 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। একেবাৰে শেষৰ পদ। ইয়াত এনেদৰে লিখা আছে, এইদৰে তেওঁলোকে সৈতে কথা হোৱাৰ পাছত প্ৰভু যীশুক স্বৰ্গলৈ নিয়া হ'ল আৰু তেওঁ ঈশ্বৰৰ সোঁহাতে বহিল। পাছে তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন। মাৰ্কে ইয়াত অতি চমুকৈ প্ৰভু যীশুৰ স্বৰ্গাৰোহণৰ কথা উল্লেখ কৰিছে। প্ৰভু যীশু সোঁ শৰীৰে স্বৰ্গলৈ গ'ল আৰু এতিয়া প্ৰভু যীশু পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহি আমাৰ হকে নিবেদন জনাই আছে। প্ৰভু যীশুৰ স্বৰ্গাৰোহণৰ পাছত শিষ্যসকল পৃথিৱীৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা বিলাবলৈ গ'ল আৰু তেওঁলোক যলৈকে গৈছিল তাতেই প্ৰভু যীশুৱে তেওঁলোকৰ যোগেদি কাৰ্য কৰিছিল আৰু তেওঁলোকে ঘোষণা কৰা বাক্য, অদ্ভুত চিন, অদ্ভুত লক্ষণ আদি প্ৰকাশ কৰাৰ যোগেদি সমৰ্থন কৰিছিল। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ শুভবাৰ্তা আজিও ঘোষিত হৈ আছে আৰু সকলোতকৈ আচৰিত কামটো কৰি আছে। প্ৰভু যীশুৰ শুভবাৰ্তাই সম্পন্ন কৰি থকা সকলোতকৈ আচৰিত কামটো কি জানেনে প্ৰিয় শ্ৰোতা? অতি জঘন্য, অতি ঘিনলগীয়া পাপীকো প্ৰভু যীশুৰ শুভবাৰ্তাই পৰিৱৰ্তিত কৰি সাধুলৈ ৰূপান্তৰিত কৰি আছে। প্ৰভু যীশুৰ সেই শুভবাৰ্তা গ্ৰহণ কৰি আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। প্ৰভু যীশুৱে আগৰ পৰাই জনাই আছিল যে তেওঁক শত্ৰুৰ হাতত সোধাই দিয়া হ'ব। শত্ৰুবোৰে তেওঁক বধ কৰিব, কিন্তু তেওঁ তৃতীয় দিনা পুনৰ জি উঠিব। কিন্তু শিষ্যসকলে সেই কথা বুজি পোৱা নাছিল আৰু তেওঁ পুনৰুত্থানৰ কথাটো আশা নকৰি তেওঁৰ দেহটো কবৰতে থকা বুলি ভাবি দেহটোত সুগন্ধি দ্ৰব্য সানিবৰ বাবেহে মহিলা কেইগৰাকী কবৰলৈ গৈছিল। কিন্তু প্ৰভু যীশুৰ পুনৰুত্থানৰ কথাটোৱে শিষ্যসকলক সলনি কৰি দিলে। প্ৰভু যীশুৱে আগতে কৈ অহা সকলো কথা তেওঁলোকে বুজি পালে। প্ৰভু যীশুৱে নিজৰ বিষয়ে দাবী কৰা কথাবোৰো সত্য বুলি তেওঁলোকে প্ৰমাণ পালে। তেনেদৰেই ভয়ত লুকাই থকা শিষ্যসকল পৰিৱৰ্তিত হ'ল আৰু যীশুৰ আজ্ঞা অনুসাৰে যীশুৰ শুভবাৰ্তা চাৰিওফালে বিলাই দিলে। মাৰ্কে লিখা শুভবাৰ্তাখনৰ আলোচনা ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত আন এখন পুস্তক অধ্যয়নৰ বাবে লোৱা হ'ব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা। সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা। সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা।
যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃতও কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।